তো শ্ৰদ্ধা ৰাইজ স্বাগতম জনাইছো বি ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বহুত দিন মূৰত ভিডিঅ' বনাব ওলাইছো যেহেতু ৰাসৰ সিজন চলি আছে মই ৰাস সভা এতিয়ালৈকে যোৱা নাছিলো আজি কিন্তু যাম দুখন একদম ব্যতিক্ৰমী ৰাসত আৰু ভিডিঅ'টো একদম অলপো স্কিপ নকৰাকৈ চাই থাকিব কাৰণ একদম ইম্পৰ্টেণ্ট বস্তুখিনি আপোনালোকক দেখাব চেষ্টা কৰিম বলক তেন্তে প্ৰথমতে আমি এখন বেলেগ ৰাসত যাম তাৰ পৰা গৈ আছো শুৱালকুছি ৰাস আৰু তাৰ পৰা যাম এখন বেলেগ ৰাসত বলক তেন্তে দেৰি কৰি নাথাকো গতুল অৱস্থা আৰু শুৱালকুছি যাব আহি আমি ৰামদিয়া পালো গতিকে ৰামদিয়া ৰাস কেনেকুৱা অলপ ইয়াত চাই যাওঁ তাৰ পিছত সিধা যাম আমি শুৱালকুছি গতিকে শুৱালকুছি যোৱাৰ আগত যেহেতু ৰাস্তাতে ৰামদিয়া প্ৰথমতে ৰামদিয়া ৰাসখন অলপ চাই লওঁ ইয়াত ৰাস্তাতে ধুনীয়াকৈ এনেকৈ কলকি বুদ্ধ হলিৰাম শ্ৰীৰাম পৰশুৰাম এনেকৈ প্ৰতিমূৰ্তিবিলাক ধুনীয়াকৈ এনেকৈ বনাই ৰাখিছে আৰু এইখন গেটেৰে আমি এতিয়া ভিতৰত সোমাম আৰু এইফালে আমি গোটেইকেইটা এনেকৈ আহি আছো এইফালে এখন মেইন গেট এই গেটখনেৰে এতিয়া আমি ভিতৰত সোমাম আৰু গেটৰ সন্মুখতে এনেকৈ গোটেই মাটিৰ বস্তু সজাই ৰাখিছে আৰু ৰামদিয়া ৰাসত সোমাই এইবাৰ মানে ফাঁচি বজাৰত সোমোৱা যেন লাগিল কাৰণ চাৰিওফালে কেৱল কাপোৰৰে দোকান যিমান দেখিব আৰম্ভৰ পৰা একদম বেছিকৈ এইবাৰ কেৱল কাপোৰৰে দোকান আৰু এইফালে ধুনীয়াকৈ 123 সংখ্যক ৰামদিয়া ৰাস মহোৎসৱ শিৱলিংগ এনেকৈ বনাইছে তলেৰে সোমাই যাব লাগে ভিতৰে কেনেকুৱা প্ৰদৰ্শনী আছে চাওঁ বলক সন্মুখতে লিখি থৈ দিছে আই লাভ ৰামদিয়া আৰু ইয়াৰ ভিতৰৰে এতিয়া সোমাম ভিতৰত কি আছে দেখাই আছোঁ বাৰু এনেকৈ এইফালে ভিতৰ ফালে সোমালোঁ আৰু ধুনীয়াকৈ লাইটেৰে কিমান ধুনীয়াকৈ সজাইছে ভিতৰখন চাওক এটা এটাকৈ দেখাই আছোঁ চাৰিওফালে এনেকুৱা ধুনীয়াকৈ কৃষ্ণৰ ৰাসলীলাৰ যিমান যেনেকৈ বনাব লাগে ধুনীয়াকৈ বনাই ৰাখিছে প্ৰত্যেকবাৰ আহিলে এনেকৈ দেখোৱে মূৰ্তিবিলাক এনেকৈ বনাই ৰাখে গোটেই অৱতাৰবিলাক যিমান যি আছে যিমান ৰাসলীলা আছিল একদম শিশু কৃষ্ণ বাল্যকালতে মাখন চুৰি কৰা গোটেইবিলাক দৃশ্য ধুনীয়াকৈ ৰাখিছে তাত মানে বৃন্দাবনখন সজাই ৰাখিছে আৰু এনেকৈ গোটেই ধুনীয়াকৈ ইয়াত ফিল্ডখনতো ৰাখি থৈ দিছে আৰু ইয়াত একদম বাল্যকালৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন ধৰণৰ মূৰ্তি সজাই ৰাখিছে কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ মাজত মটু পাতলুক দেখিয়ে মই আচৰিত হ'লোঁ সেইফালে কৃষ্ণ গছত উঠি বাঁহী বজাই আছে সেইটো আৰু সেইফালৰ পৰা চিধা এইফালে আছে গোটেই মেলাখন সৰু ল'ৰা ছোৱালীৰ আৰু লগতে ডাঙৰ ল'ৰা ছোৱালীৰ ইয়াত হোটেল চটেলো আছে গোটেই চেৰকি টেৰকি যিমান যি বস্তু আছে মানে আনন্দ কৰিব লগা গোটেইখিনি ইয়াত ৰাখিছে চানপাপড়িৰ দোকানত ইহঁতে কেঁচা বস্তু খোৱাৰ কাৰণে মানে ৰেডি হৈ আছে অলপ কেঁচা বুটটোত খাই গাটোৰ ঘৰৰ মানুহ ইয়াত আৰু দেৰি কৰি নাথাকোঁ ইয়াৰ পৰা চিধা যাম এতিয়া শুৱালকুছি বলক শুৱালকুছিত কেনেকুৱা হৈ আছে দেখাই আছোঁ এনেকৈ শুৱালকুছি আহি পাই গ'লোঁ আৰু এই ফিল্ডখনতে গাড়ীবিলাক পাৰ্কিং কৰি আছে বহুত জেগা আছে মানুহ চাগে বেছি হোৱা নাই তাত গ'লে গম পাম ৰাসত আৰু আমি গাড়ীখন থৈ দিলোঁ তাত এতিয়া আৰু বাকী মানুহখিনি আগফালে গৈ আছে আৰু এইখন গেটেৰে ডাইৰেক্ট সোমাই আহিলোঁ শুৱালকুছি ৰাসত আৰু এইফালেৰে এতিয়া সোমাম তাত চাৰ্কি টাৰ্কি আছে গোটেই চাওঁ পাৰোঁ যদি তাত অলপ উঠি লওঁ আৰু এইফালেৰে গৈ আছোঁ এতিয়া আৰু ইয়াৰ ভিতৰত গোটেই দোকানবিলাক আছে কিন্তু আটাইতকৈ মানে আমাৰ তেখেতৰ ভাল লগা দোকানখন দেখাই আছোঁ বাৰু এইখন দেখিলে মানে পাগল হৈ যায় আৰু এইফালে চেৰকি একদম লাইটেৰে ৰং বিৰং ৰং কৰিছে মানে লাইটেৰে ৰং আৰু বহুত বেছি ভাল লগা এইফালে আটাইতকৈ ডেঞ্জাৰ খেলা এইখনত মই উঠিয়ে পোৱা নাই বহুত বেছি ভয় লাগে মানে দেখিলেই ভয় লাগে উঠাটো দূৰৰে কথা আৰু ইয়াত চাওক কেনেকৈ বহি আছে মানুহ কিমান সাহসত আৰু এইফালে এইখন আছে গোটেইখিনি বস্তু মানে ইয়াতে ৰাখিছে এইফালে এইখন তাৰপিছত এইফালে একদম ড্ৰেগন নে কিবা এইটো মানে তাতো উঠিব পাৰিব এনেকৈ আহ যাহ কৰিব এইখন আৰু এইফালে গোটেইখিনি বস্তু এনেকৈ ৰাখিছে সৰু ল'ৰা ছোৱালী উমল আৰু তাৰ পৰা চিধা আমি এতিয়া আগফালে গৈ আছোঁ তাত কেনেকৈ কি বনাই থৈ দিছে ধুনীয়াকৈ একদম দেখাই আছোঁ বাৰু এইফালে দেখাই পাইছোঁ এনেকৈ একদম মানে কিবা ৰাজ অট্টালিকা যেন লাগি আছে এইটো অনুসন্ধান কক্ষ ধুনীয়াকৈ চাংঘৰ বনাই ৰাখিছে আৰু এইফালে এইটো ৰাজ অট্টালিকা একদম বাহুবলীত মানে তেনেকুৱা ৰাজ অট্টালিকাত সোমোৱা যেন ফিল হ'ব ভিতৰৰে সোমাম এতিয়া আৰু এতিয়া আমি এইফালেৰে সোমাম একদম অট্টালিকাৰ ভিতৰ ফালেৰে দেখাই আছোঁ ভিতৰত কি আছে আৰু এইখন গেটেৰে ভিতৰ সোমাই দেখিছোঁ প্ৰকাণ্ড হনুমান আৰু ৰামৰ কিমান ডাঙৰকৈ মূৰ্তি সজাই ৰাখিছে তলৰ পৰা ওপৰলৈকে দেখাইছোঁ বাৰু বহুত বেছি ডাঙৰ ইফালে এনেকৈ ফটো উঠাৰ কাৰণে লাইট চাইট ধুনীয়াকৈ দিছে আৰু বাহিৰে এনেকৈ বনাই ৰাখিছে গোটেইবিলাক মানে ছোৱালীবিলাকে ইয়াত ফটো উঠি আছে ফটো উঠাই মানে চেল্ফি পইণ্ট আৰু ক'ব লাগিলে গোটেই বাঁহৰ বনাই থৈ দিছে এনেকৈ বহুত ৰাখি থৈ দিছে কিমান চাম মানে গোটেইখিনি ভিডিঅ' কৰিব লাগিলে মানে 30-40 মিনিটমান হৈ যাব সেইকাৰণে ইম্পৰ্টেণ্টখিনি দেখাই আছোঁ আৰু ইম্পৰ্টেণ্টখিনিয়ে চাই আছোঁ ময়ো আৰু এইফালে এইটো এনেকৈ বনাই ৰাখিছে ষ্টেজটোত আৰু ইয়াতো এইফালে এটা আছে চেল্ফি পইণ্ট দেখাই আছোঁ কেনেকুৱা ধৰণৰ এইফালে এইটো চেল্ফি পইণ্ট আৰু আমাৰ ল'ৰাবিলাকে ফটো উঠি আছে এতিয়া ইয়াত আৰু এইফালে আমাৰ তাৰ ফটো উঠা হোৱাই নাই আৰু এইফালে এইটো প্ৰকাণ্ড অনাকন্দা বহুত বেছি ডাঙৰ অনাকন্দাটোৰ ভিতৰত সোমাই সৰু ল'ৰাবিলাকে মানে ফটো উঠি আছে কিমান ডাঙৰ দেখাই আছোঁ অনাকন্দাটো
মুখ চাওক কিমান ডাঙৰ ইয়াৰ ভিতৰেৰে ল'ৰাবিলাক সোমাই ফটো উঠি আছে এইফালে হৰিচন্দ্ৰৰ শ্মশান এনেকুৱা লাগিছে যেন মানে জুই সঁচাকৈ মানে উঠি আছে দেখাই আছোঁ অলপ জুম কৰি আৰু এইফালে ফ্লেক্স দিও ধুনীয়াকৈ সজাই ৰাখিছে এইখিনি ঠাই আৰু তাৰ পৰা চিধা আমি এইফালে বাণিজ্য মেলা চেলাৰ ফালে আহিছোঁ হোটেল চটেলো ইয়াত আছে অলপ চাওঁ এইফালৰ পৰিৱেশটো গোটেই কিমান ধুনীয়া ধুনীয়া হোটেল চটেল আছে কিবা কিবি খোৱাৰ আগত প্ৰথমতে চাই লওঁ আৰু সেইফালে চাগে এইটো দেখিয়ে ভাবিছিলোঁ দে আৰ খাওঁতে আৰু এইফালে এইখন আহক না ডিষ্ট্ৰিক্ট হেণ্ডলুম এক্সপ' আৰু এইফালে সোমাই যাম এতিয়া আৰু এই হেণ্ডলুম এক্সপ' গোটেই কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ গোটেই এইফালৰ পৰা গোটেই যিমান চাব গোটেই কাপোৰ দেখাই আছোঁ কেনেকুৱা কেনেকুৱা ধৰণৰ কাপোৰ আছে ইয়াত ভাল লাগিল মোৰ সেই মানে সৰু ছোৱালী যে ফ্ৰক বনাই থৈ দিছে গামোচাৰে বহুত বেছি ভাল লাগিছে আৰু ৰাস পূজা বুলি ক'লে মিঠাইৰ দোকানবিলাকে মেইন গতিকে ইয়াত কিবা এটা লৈ লওঁ খাই লওঁ তাৰপিছত গৈ থাকোঁ এনেকৈ জিলাপি চিলাপি খাই চিধা যাব আহিছোঁ এতিয়া গাড়ীত আৰু এতিয়া মানুহৰ ভিৰ চাওক কেনেকুৱা আমি যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া ভিৰ নাছিল আৰু 8টাৰ পিছত ইয়াত চাগে এনেকৈ ভিৰ হয় আৰু এনেকৈ যাব ওলাই আহি ৰাস্তাৰ সন্মুখতে পাই গ'লোঁ মোৰ একদম ফেভৰেট বস্তুটো গতিকে খাই লওঁ